কিহৰ বাবে কাজিয়া লাগিল সদাব্যস্ত পথত ডাঙৰ গাড়ী এখন থাকিব নে গাড়ী চলাব নলবাৰী জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু তৃণমূল নাট্য গোষ্ঠীৰ সহযোগত নলবাৰী জিলাৰ মোকালমা বজাৰ আৰু কাপলাবৰীত পথ সুৰক্ষা সম্পৰ্কে বাটৰ নাট প্ৰদৰ্শন কৰে। উল্লেখ্য যে পথ সুৰক্ষা সম্পৰ্কে আয়োজন কৰা এই বাটৰ নাট চাবলৈ ভিৰ কৰা দেখা যায় অঞ্চলসমূহত। তৃণমূল নাট্য গোষ্ঠীৰ এই পদক্ষেপক সৰ্বত্ৰে প্ৰশংসা কৰিছে। আপোনাৰ মাথা কেনেকৈ ভৰ্তি হয় ছাৰ ৰাস্তাত পৰি গ'লো মই আপুনি হেলমেট পিন্ধা নাছিল আমাৰ হেলমেট পিন্ধা আপুনি কিয় হেলমেট পিন্ধা নাছিল আমাৰ এইবিলাকত হেলমেট পিন্ধা আপোনাৰ হেলমেট পিন্ধা অভ্যাস নাই আপুনি যদি গাড়ীত খুন্দা নাখায় আপোনাৰ যদি চকাটোৰ তলত আপোনাৰ মূৰটো সোমাই গ'লহেঁতেন আপুনি কেতিয়াবা শুনক আপুনি বোধহয় নাজানে গাড়ী চলাওঁতে মদ খাই গাড়ী চলাটো অন্যায় আৰু ই আইনমতে দণ্ডনীয়। মোৰ কিবা টেনশ্যন আছে কি বুজি পাব হে আপোনাৰ টেনশ্যন আপুনি আপোনাৰ ঘৰত থাকিব কিন্তু আপুনি যেতিয়া ৰাস্তাত আপুনি পথত যেতিয়া আপুনি গাড়ী চলাব তেতিয়াহ'লে মদ খাই আপুনি গাড়ী চলাব নোৱাৰিব। আৰু চাওক কি চাওক ফোন লৈ আহিব ফোন চলাইছে শুনক হেলমেট নিপিন্ধাকৈ গাড়ী চলোৱাটো এটা অপৰাধ। হেলমেট নোহোৱাকৈ আপুনি যদি গাড়ী চলায় 1000 টকা আপোনাৰ ফাইন হ'ব পাৰে আৰু আপুনি যদি মদ খাই গাড়ী চলায় তেতিয়াহ'লে আপোনাৰ 10,000 টকা ফাইন আৰু লগতে 3 মাহলৈকে আপুনি জেলত থাকিব লাগিব। চাওক অকল হেলমেট গাড়ী চলাই গৈ থকাজন নহয়, যিজন আৰোহী থাকে সেই আৰোহীজনৰ হেলমেট পিন্ধি যোৱাটো অতি জৰুৰী আৰু ই আইনসংগত কথা। অকল আমাৰ জীৱনত এই জীৱনটো অতি অমূল্য অতি মূল্যৱান আমাৰ জীৱন। এই জীৱনটোত আমি যদি এনেকুৱা ধৰণৰ কাম কৰোঁ তেতিয়াহ'লে অকল আমাৰ নহয় প্ৰতিজনৰ আজি এনেকুৱা ধৰণৰ এক্সিডেণ্ট হ'ব পাৰে। আপোনালোকে আজি সংকল্প লওক আপুনি চিট বেল্ট ব্যৱহাৰ কৰিব। আমাৰ দুটাকৈ জীৱন থাকে, এটা ঘৰৰ জীৱন, ঘৰত আপুনি যেনেকৈ থাকিব, কিন্তু যেতিয়া আমি ৰাজহুৱা এটা জীৱন পালন কৰিবলগীয়া হয় তেতিয়া আমি সদায় সাৱধান হ'ব লাগিব। আজিৰ পৰা ৰাইজ মই আপোনালোকক খাদ্যৰ কৰি কৈছোঁ, আজিৰ পৰা অন্ততঃ আমি হেলমেট পিন্ধিম, কথা দিলোঁ আপোনালোকক। ঠিক আছে, নিজৰ চাইডত গাড়ী চলাব, নিজৰ চাইডত আপোনালোকে আজি আটাই সংকল্প লওক ইয়াৰ পিছত যাতে আমি এনেকুৱা ভুল কাম নকৰোঁ। আমি যাতে সচেতন হওঁ, আমি নিজে সচেতন হয় নহয় সমাজৰ প্ৰতিজন মানুহকে সচেতন কৰি তোলাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমি একেলগে কওঁ, ঠিক আছে ৰাইজ, আমি একেলগে কওঁ, আমি সজাগ হ'লোঁ, সজাগ কৰিম, সজাগতাই সুৰক্ষিত জীৱন। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।